1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল আৰু তেতিয়া তিৱাৰী কমিশন বুলি ৰাজ্য চৰকাৰে এটা কমিশন গঠন কৰি দিছিলে কিন্তু আজিলৈকে কমিশনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিল অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো যেহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত সাইন্টিষ্ট সকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান সোশ্যাল সাইন্টিষ্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে সেই সময়ৰ পৰিবেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম